সকলোকে নমস্কাৰ জনাই মই চিমিয়ে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন ভিডিঅ'টোত দেখা কাপোৰযোৰ কেনেকৈ কৰিলোঁ চাওঁ আহক। এয়া দেখিছে নহয়, এটা আঠা লৈছোঁ, একে চুমকি লৈছোঁ। এই য'ত মই ফেব্ৰিক কৰিম আৰু এইটো মই ডিজাইনটো আঁকি লৈছিলোঁ। কেনেকৈ কৰিলোঁ চাওঁ আহক। ফেব্ৰিক কৰিবলৈ মই এইটো গ্ৰীণ কালাৰ লৈছিলোঁ। ঠিক সেইদৰে মানে ফুলকেইপা প্ৰথম বহাই ল'লোঁ। সেইটো বহোৱাৰ পাছতে ডিজাইনটো আঁকিবলৈ সুবিধা হ'ব। মই এইটো ডিজাইন কৰিছোঁ। ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। আপোনালোকে যিমানে লাইক কমেণ্ট কৰিব সিমানেই আমি নতুন এটা ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পাওঁ। সেয়েহে লাইক এটা কৰি দিব। এইযোৰ কাপোৰত মই ফেব্ৰিক কৰিছোঁ গ্ৰীণ কালাৰৰ। দেখিছেই নহয়, মই ফেব্ৰিক কৰি আছোঁ। গ্ৰীণ কালাৰত বাৰু গ্ৰীণটো ইমান উজ্জ্বল নহয়, সেয়েহে মই কি কৰোঁ চাই থাককচোন বাৰু আপোনালোকে। এনেকৈ মই পাতকেইখিলা গোটেই পাতবিলাকেই মই গ্ৰীণ আৰু ঠাৰিডাল গ্ৰীণেই কৰি দিম। তাৰ ওপৰত মই আৰু দুটা কালাৰ মিক্স কৰিম, এটা বগা আৰু এটা কমলা কালাৰ হয়। চাই থাকিব ভিডিঅ'টো। এয়া মোৰ আঁকি হৈ গ'ল ডিজাইনটো। ইয়াৰ ওপৰত এতিয়া কালাৰ কৰিব লাগে। এতিয়া মই এইটো বগা লৈছোঁ, কেমেলৰে হয়। এইটো এতিয়া ইয়াৰ ওপৰত গ্ৰীণৰ ওপৰত পাতকেইখিলাৰ চাইডে চাইডে লগাই দিম। চাই থাকক। আপোনালোকে এইটো ডিজাইন কৰিব পাৰে, ভাল লাগে। মোৰ আচলতে ভাল লাগিলে। আপোনালোকৰো যদি ভাল লাগে এইটো ডিজাইন কৰিব পাৰে। মই এইটো ছাইডত চুমকি লগাই দিছোঁ, তিন লাইনকৈ। আপোনালোকেও চুমকিও দিব পাৰে, নাইবা এনেকৈ পাত পাতকৈ ৰাউণ্ডকৈ দি দিব পাৰে, তেতিয়াও ভাল লাগিব। নিজৰ ইচ্ছা কথা কেনেকৈ দিয়ে আপোনালোকে। এয়া দেখিলে নহয়, বগাটো দি হৈ গ'ল গোটেই ৰাউণ্ডটোতে। নেক্সট মই আকৌ নেক্সট ফুলপাহো তেনেকৈয়ে তিনিপাহ তলত দি ওপৰত এপাহ এনেকৈ দি ল'লোঁ। তাৰপাছতে ওপৰত এপাহ দি লৈছোঁ পোনত। তেতিয়া ছাইডত ধুনীয়াকৈ ৰাউণ্ড শ্বেপত পাতখিলা আঁকিব পৰা যায়। আপোনালোকেও তেনেকৈ দি ল'ব, নহ'লে অকণমান অসুবিধা হ'ব পাৰে পাতকেইখিলা আঁকি মানে ফুলকেইপাহ দিবলৈ। সেইটো কাৰণে প্ৰথম ফুলকেইপাহ দি ল'ব, তাৰ পাছতে ৰাউণ্ড শ্বেপত পাতকেইখিলা আঁকিব পাৰিব ধুনীয়াকৈ। এনেকৈ মই এয়া চুমকিবিলাক তিনিডাল দিছোঁ লাইন, তিনিডালতে বেলেগ বেলেগ দিছোঁ। এয়া হৈছে ফাইনেল ডিজাইনটো। কমলা কালাৰ দিছোঁ মই, কিন্তু কমলা কালাৰটো দিয়াটো নহ'ল। এয়া দেখিছে নহয়, মাকক কোৱা দেখি জীয়েকেও কৰিবলৈ আগবাঢ়ি আহিলে। এয়া যি লৈছোঁ মানে চাই আছিলে তাই, তাকে কৰিছে। আপোনালোকৰ বাৰু হয়নে তেনেকুৱা, জনাবচোন কমেণ্ট কৰি। এয়া হৈছে ফাইনেল ডিজাইনটো। ওপৰত এনেকৈ তিনিপাহ দি আকৌ এনেকৈ দি দিছোঁ আৰু কাৰ চিনডালৰ নিচিনা। তাৰ মাজে মাজে আকৌ এটা মণি দিছোঁ। এয়া মই আঁঠুৱাৰ ওপৰতে মেলি দিছিলোঁ অলপ শুকাবৰ কাৰণে ফেনত। এইখন হৈছে চাদৰখন। চাদৰখনতো মই অলপ মেখেলাতকৈ বেলেগ কৰি দিছোঁ। একে কৰিবলৈ অলপ মন নগ'ল, তাকে কেনেকুৱা লাগিছে জনাবচোন। ছাইডৰ এনেকৈ কৰ্ণাৰটোত এনেকৈ দি দিছোঁ, ইয়াতো মই ফেব্ৰিকেই কৰিছোঁ। এনেকৈয়ে অৰেঞ্জ কালাৰৰ লেচবিলাক কাটি লৈছোঁ মই। এইটো আঠা লগাম, আগতে মই বেলেগ এটা আঠা লগাইছিলোঁ। আৰু সেই আগৰ নিচিনা একেই আৰু ব্ৰাছ লাগিব, চুমকি লাগিব, নিজৰ ডিজাইন অনুযায়ী কেনেকৈ দিয়ে, এপাহ দিয়ে নে দুপাহ দিয়ে নে নিজৰ কথা। চেম একেই ফুলকেইপাহ প্ৰথম লগাই ল'ব লাগিব আঠা দি। আঠাটো সৰহকৈ দিলে আচলতে
ফুলপাহ বেছি টাইট হৈ লাগি ধৰে। যদি কমকৈ দিয়া হয় তেতিয়া ছাইডকেইটা অলপ ডাঙকৈ থকা নিচিনা লাগে। সেইটো কাৰণে আপোনালোকে অলপ সৰহকৈ দিব আঠাটো। এনেকৈ দি লোৱাৰ পাছতে মই ড্ৰয়িং কৰিছোঁ। এয়া মই হেঁপাহ কৰিলোঁ, কৰাৰ পাছতে এয়া মাজত আকৌ বেলেগ দি দিছোঁ অলপ ডিজাইনটো। কেনেকুৱা লাগিছে জনাবচোন বাৰু। এনেকৈ একেই ফুল 3পাহ দি লৈছোঁ জোখত, তাৰপাছত আঁকিছোঁ। আঁকি মানে আকৌ সেই ফেব্ৰিক দি দিছোঁ। প্ৰথমে যদি আঁকি লোৱা হয় অকণমান দিগদাৰ হয়, মোৰ ক্ষেত্ৰত দিগদাৰ হয়, সেই ভাবি মই প্ৰথম ফুলকেইপাহ দি লৈছোঁ, তাৰপাছতহে মই আঁকিছোঁ। আপোনালোকে যদি যি যেনেকৈ ভাল পায় তেনেকৈ দিব পাৰিব। ইয়াতো মই চুমকি লগাই দিছোঁ। চুমকি দিয়াৰ পাছত মই আকৌ পাতকেইখিলা আঁকিম। এইবাৰ ইয়াত মই প্ৰথম বগা দিছোঁ, মেখেলাখনত মই সেউজীয়া দিছিলোঁ, দেখিছে ভিডিঅ'টোত। আপোনালোকে প্লিজ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, যাতে মই নেক্সট ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। এয়া হৈছে চাদৰৰ মেখেলাখন, কেনেকুৱা লাগিছে জনাব। ধন্যবাদ।